নাজিৰাৰ সোণপুৰাৰ বৰদুৱামুখত চাঞ্চল্যকৰ ঘটনা 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ একে পৰিয়ালৰ 3গৰাকী মহিলা 24 বছৰীয়া পপি চেতিয়া 23 বছৰীয়া দীপা চেতিয়া আৰু 18 বছৰীয়া গীতা বিশ্বকৰ্মাৰ নিৰুদ্দেশে বহু প্ৰশ্নৰ উন্মেষ ঘটাইছে। এই সন্দৰ্ভত শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া আৰু তেওঁৰ ভাতৃৰ পত্নী ক্ৰমে পপি চেতিয়া দীপা চেতিয়া আৰু দীপা চেতিয়াৰ ভগ্নী গীতা বিশ্বকৰ্মা একেলগে নিৰুদ্দিষ্ট হৈ থকাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল আৰু আত্মীয় স্বজন। পুনৰ জনাইছো নাজিৰাৰ সোণপুৰাৰ বৰদুৱামুখত চাঞ্চল্যকৰ ঘটনা 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে একে পৰিয়ালৰ 3গৰাকী মহিলা 24 বছৰীয়া পপি চেতিয়া 23 বছৰীয়া দীপা চেতিয়া আৰু 18 বছৰীয়া গীতা বিশ্বকৰ্মাৰ নিৰুদ্দেশে এতিয়া বহু প্ৰশ্নৰ উন্মেষ ঘটাইছে। এই সন্দৰ্ভত শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া আৰু তেওঁৰ ভাতৃৰ পত্নী ক্ৰমে পপি চেতিয়া দীপা চেতিয়া আৰু দীপা চেতিয়াৰ ভগ্নী গীতা বিশ্বকৰ্মা একেলগে নিৰুদ্দিষ্ট হৈ থকাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল আৰু আত্মীয় স্বজন। প্ৰাঞ্জল চেতিয়া মানে মই সেইদিনাখনি আপোনাৰ পৰহি দিনাখনি কামৰ পৰা আহোঁতে দুপৰীয়া মোক ভাত খাব দি সুধিলে তাই বোলে আপুনি মই বেংকলৈ যাওঁ নি, মই ক'লো যোৱা বেংকৰ একাউণ্ট খুলিব যাম বুলি ক'লে, যোৱা বুলি ক'লো। মানে তেওঁলোকে খাই বৈ যোৱাৰ পিছত মানে 2:30 বজাত বেংকলৈ ওলাই গ'ল। মোৰ মাইকী মানুহ তাৰপৰা মোৰ ভাই বোৱাৰী পপি চেতিয়া, ভাই বোৱাৰীৰ নাম দীপা চেতিয়া, তাইৰ নাম আপোনাৰ হৈছিলে গীতা বিশ্বকৰ্মা। তাই মোৰ ভাইটি বোৱাৰী হেৰি হয় আপোনাৰ খোলালি হয়। থানাত এজাহাৰ দিলো, কালি দিলো। আমি বেংকলৈ গৈছে বুলি ভাবিলো, কিন্তু ওচৰ কাৰোবাৰ ঘৰত গৈছে নি চালো, মানে ফোন কৰোঁতে মানে পৰহি ৰাতি দিব নোৱাৰিলো। এজাহাৰখন কালি ৰাতিপুৱা দিলোগে। এতিয়া ক'তোৱে নাই। আৰক্ষী আপোনাৰ মোবাইলৰ এইটো কোনোটো নাম্বাৰ থাকে, সেই নাম্বাৰটো এতিয়া আজি 1:30 বজাত ল'লে। তাৰপিছত সেয়া মাতিম বুলি ক'লে।